নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি চৰকাৰী কৰ্মচাৰী তেনেহলে এই সুখবৰ আহিছে আপোনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স স্যালাৰি প্ৰয়োজন হলে চৰকাৰী কৰ্মচাৰীয়ে আগতীয়া ধন অৰ্থাৎ আগতীয়া দৰমহাৰ বাবে আবেদন কৰিব পাৰিব আৰু ন্যূনতম সুদত লাভ কৰিব এই ধন এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত চৰকাৰী কৰ্মচাৰীক দিছে এই সুখবৰ বা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে চৰকাৰী কৰ্মচাৰী যিসকল আছে তেখেতসকলে আগতীয়া ধন লাভ কৰিব অৰ্থাৎ এডভান্স স্যালাৰি লাভ কৰিব প্ৰয়োজন হলে যদি আপোনাৰ আৰ্থিকভাৱে সমস্যাৰ সৃষ্টি হৈছে তেনেহলে আপুনি লাভ কৰিব আগতীয়া ধন অতি কম সুদত ন্যূনতম সুদত বেংকৰ পৰা ল'ব পাৰিব ধন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু নিজৰ সুবিধা মতে কিস্তি অনুযায়ী পৰিশোধ কৰিব পাৰিব ধন আৰু এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু শীঘ্ৰেই এই ব্যৱস্থা লৈ অহা হ'ব চৰকাৰী কৰ্মচাৰীসকলক প্ৰদান কৰা হ'ব এই সুবিধা বৃহৎ ঘোষণা আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু স্বাগত সতীৰ্থ পৰ্টেলৰো আজিৰ দিনটোত মুকলি কৰা হৈছে বদলীকৰণক লৈ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেখেতসকলে বদলীকৰণ বা নিজ গৃহ জিলালৈ যদি যাব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব অনলাইন আবেদন কৰিব লাগিব আৰু তাৰ মাজতে আন এটা ভাল খবৰ দিছে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স স্যালাৰি যদি প্ৰয়োজন হয় আৰ্থিকভাৱে যদি ঘৰুৱা কিবা সমস্যাৰ সৃষ্টি হয় চৰকাৰী কৰ্মচাৰীগৰাকীক যদি প্ৰয়োজন হয় ধনৰ তেনেহলে তেখেতে আবেদন কৰিব পাৰিব আৰু ল'ব পাৰিব অতি কম সুদতে ন্যূনতম সুদতে লাভ কৰিব এডভান্স স্যালাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ভাল খবৰ দিছে মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী কৰ্মচাৰীক উদ্দেশ্যি কি কৈছে আমি এই মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছো আমি ডেভছত গৈছিলো সুইজাৰলেণ্ডত এটা কোম্পানী আমাক আহি এটা প্ৰেজেন্টেশন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকনমান নিজৰ দৰমহাটো 10 দিন আগত লাগে সে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক সাডেনলি তেওঁ কলেজত এডমিশন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইন্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰ পিছত দৰমহাটো আপুনি 1000 কৰি ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ললো 1 তাৰিখে দৰমহা পালো I can return the entire money then rate of interest will be count only on 15 days কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম সো মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় চৰকাৰৰ লগত আমি নেগোশিয়েট কৰিম খুব কম ৰেট অফ ইন্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছো তো ৰেট অফ ইন্টাৰেষ্ট উইল বি জাস্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইন্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেন্ট বিড প্ৰসেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছো আৰু আমি নিজেও এইবিলাক এক্সপেৰিয়েন্স কৰিছো আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলো সো তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হক ইলিগেল হক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে তেতিয়া হলে মানুহৰ এটো সহজাত প্ৰবৃত্তি
মানুহজনে যাতে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰোঁ যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰোঁ আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা এটে গো ৰিটাৰ্ণ দিব পৰা এই স্কিমটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে অনুৰোধ কৰিম আৰু মোক যিটো ডেভছত প্ৰেজেণ্টেশ্যন দিছিলে ৰাজস্থান ইজ অলৰেডি ইমপ্লিমেণ্টেড দ্য প্ৰচেছ আৰু লাষ্ট ইয়াৰ তেওঁলোকে 300 কোটি টকা এনেকৈ চৰকাৰী কৰ্মচাৰীয়ে এডভান্স ড্ৰ কৰিছে ঘূৰাই দিছে ড্ৰ কৰিছে ঘূৰাই দিছে দ্য ট্ৰেঞ্জেকশ্যন ৱাজ আপ টু 300 crore আমাৰ কৰ্মচাৰী কম আছে আমাৰ ইমান নহ'ব বাট এটলিষ্ট বিপদৰ সময়ত দিছ উইল বি এ ইনষ্ট্ৰুমেণ্ট য'ত নেকি চৰকাৰী কৰ্মচাৰীয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰিব চ' এইটো মোৰ আৰু এটা ছাজেশ্যন যাতে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ আমি ডেভছত গৈছিলোঁ ছুইজাৰলেণ্ডত এটা কোম্পানীয়ে আমাক আহি এটা প্ৰেজেণ্টেশ্যন দিছিলে যে এজন চৰকাৰী কৰ্মচাৰীক কিবা কাৰণত হঠাতে অকণমান নিজৰ দৰমহাটো 10 দিন আগত লাগে যে মোৰ দৰমহাটো 1 তাৰিখে হ'ব কিন্তু 25 তাৰিখে মোৰ দেউতাৰ বেমাৰ হ'ল বা 25 তাৰিখে মোৰ ল'ৰাটোক ছাডেনলি তেওঁ কলেজত এডমিশ্যন পাইছে তেওঁৰ ফিজটো আমি জমা দিব লাগে 1 তাৰিখে দৰমহা পামেই কিন্তু মোক 7 দিন 10 দিন আগত দৰমহাটো লাগে ৰাজস্থানত এটা নতুন তেওঁলোকে ব্যৱস্থা কৰিছে যে খুব কম ৰেট অফ ইণ্টাৰেষ্টত এনেকুৱা আজিকালি বেংক থাকে যে লগে লগে দৰমহাটো এডভান্স দি দিয়ে তাৰপিছত দৰমহাটো আপুনি 1000 কৰিও ঘূৰাই দিব পাৰিব বা একেলগেও ঘূৰাই দিব পাৰিব 20 তাৰিখে মই দৰমহাটো আগতে লৈ ল'লোঁ 1 তাৰিখে দৰমহা পালোঁ I can return the entire money. Then rate of interest will be count only on 15 days. কিন্তু মই ললো হয় কিন্তু একেলগে ঘূৰাই দিলে মই অহা মাহটো কেনেকৈ চলিম চ' মই ষ্টেগাৰ কৰি ঘূৰাই দিম ইন এ পিৰিয়ড অফ 1 year. ইয়াতে বেংকে যি লোন চাৰ্জ কৰে সেইটো লোন নহয় চৰকাৰৰ লগত আমি নেগোচিয়েট কৰিম খুব কম ৰেট অফ ইণ্টাৰেষ্ট হ'ব মেবি 1% যে আমি 15 দিনৰ কাৰণে ধাৰ লৈছোঁ তো ৰেট অফ ইণ্টাৰেষ্ট উইল বি জাষ্ট 1% কিন্তু এবছৰলৈকে টকাটো লাহে লাহে ঘূৰাই দিম তেতিয়া হয়তো ৰেট অফ ইণ্টাৰেষ্টটো অলপ বেছি হ'ব মই ফাইনেন্স ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে এটা ট্ৰান্সপাৰেণ্ট বিড প্ৰচেছৰ জৰিয়তে আমি এই সুবিধাটো চৰকাৰী কৰ্মচাৰীসকলক দিব লাগে কাৰণ মই দেখিছোঁ আৰু আমি নিজেও এইবিলাক এক্সপিৰিয়েঞ্চ কৰিছোঁ আমাৰ দেউতাহঁতে চৰকাৰত কাম কৰিছিলে 1 তাৰিখে দৰমহা আহিব কিন্তু টকাটো 20 তাৰিখে লাগে দাদাক হোষ্টেলত দিবৰ কাৰণে কাৰোবাৰ ওচৰত হাত পাতিব লাগে এই যে হাত পাতিলে মানুহৰ মাজত অব্লিগেশ্যনৰ সৃষ্টি হয় যে তোমাক মই বিপদৰ সময়ত টকাটো ধাৰ দিছিলোঁ চ' তুমি এই কামটো মোৰ কৰি দিয়া লিগেল হওক ইলিগেল হওক আৰু যেতিয়া মানুহৰ মনত অব্লিগেশ্যন থাকে তেতিয়াহ'লে মানুহৰ এইটো সহজাত প্ৰবৃত্তি মানুহজনে যাতে যেতিয়া সি মানসিকভাৱে হেঁচা দিয়ে তেতিয়া কিবা নহয় কিবা আমি ৰাস্তা উলিয়াব চেষ্টা কৰোঁ যে মানুহজনক আমি কেনেকৈ সহায় কৰিব পাৰোঁ আৰু তেনেকুৱা সৰু সৰু অব্লিগেশ্যন আমি মানাৰ কাৰণে কেতিয়াবা চাকৰি জীৱনত আমাৰ বহুত অসুবিধাও আহি পৰে সেইকাৰণে মই চেলাৰী এডভান্স ল'ব পৰা আৰু ইনষ্টলমেণ্টত ৰিটাৰ্ণ দিব পৰা বা